পাইছোঁ মইনতি ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ মাজলৈ এটি ধুনীয়া ব্লগ লৈ আহিছোঁ। আজি মই নিজে কৰা কাম এটাৰ মানে দেখাম আৰু মই ইমান দিন কৰি থকা এটা কাম আৰু এইটো মানে কি হয়, প্ৰথমতে কৰিলেতো বহুত বেছি উৎসাহ মানে কি হয় মানে ইচ্ছাটো থাকি যায়, কিন্তু যেতিয়া মানে ওলাব টাইম হ'ব বা মাজতে মানে কিবা এটা হ'ব তো তেতিয়া মানে ইচ্ছা নোহোৱা হৈ যায়। তো কিবাকে মানে লাগি যোৱাকালি কমপ্লিট কৰিছোঁ আৰু ভাবিছোঁ আপোনাক গোটেইখিনি দেখাম আৰু কি বস্তু হয় মানে কি হয় মই কি মানে কাম কৰিছোঁ সেইটো আপোনাক দেখুৱাই আছোঁ। এতিয়া মই এতিয়া এইফালে আছোঁ, তো ডাইৰেক্ট সেইফালে গৈ পিনে আপোনাক দেখুৱাই আছোঁ আৰু এতিয়া মই তাৰ পৰা ডাইৰেক্ট আহিছোঁ আৰু মই ইমান দিন মানে কৰি থকা কামটোৱে হৈছে এইখন। আৰু মানে কি হয়, শালত কাপোৰ লগাইছিলোঁ আৰু কাপোৰ লগাই মেলি মানে যোৱাকালি কমপ্লিট হৈছে কিবাকে, তো কমপ্লিট হৈছে আৰু এইফালে মানে ছাইড পটি গোটেইখিনি দিয়া আছে আৰু এইফালে এইখিনি মানে কি হয়, যিহেতু সূতাটো অকণমান য'ত লাগিছে সেইটো কাৰণে বুব নোৱাৰি সেইটো কাৰণে ভাবিছোঁ এইখিনিতে কাটি দিম আৰু আপোনাক দেখুৱাই যাম মানে কাপোৰযোৰ কেনেকুৱা কি হয়, কাপোৰ কেইযোৰ ডিজাইনো দেখাম। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া মানে এইখিনি গোটেইখিনি কাটি পেলাওঁ। আজি মোৰ মনটো বহুত বেছি ভাল লাগিছে, কাৰণ ইমান দিনৰ পিছত কাপোৰখিনি কমপ্লিট হৈছে আৰু মানে গোটেইখিনি ওলাই গ'ল যিহেতু সেইটো কাৰণে ভাল লাগি থাকে। ওলাব টাইমত ভাল লাগে, যেতিয়া মানে মাজত টাইমখিনি আহে সেইটো টাইমত মানে বেয়া লাগে আৰু কেতিয়া ওলাই তেনেকুৱা লাগে। তো আজি যিহেতু ওলাই গ'ল সেইটো কাৰণে ভাল লাগিছে আৰু এতিয়া মানে গোটেইখিনি কাটি দিওঁ, তাৰপিছত আপোনাক দেখুৱাই আছোঁ। বিলেটখন ধাৰান বিলেট লাগছে, নতুন বিলেট হ'লে ভাল নহয়। আৰু আগৰ পিনে মানে ব্লাউজৰ জোখাটো দিছিলোঁ, কিন্তু সূতাটো যিহেতু য'ত লাগি গ'ল সেইটো কাৰণে ব্লাউজ নহ'ল। এইখন মানে ৰুমালে হ'ব আৰু অকণমান বোৱা গৈছে। এইফালে গোটেইখিনি উলাই যাওঁ নেকি, এতিয়া কাটি দিওঁ নেকি? আৰু এতিয়া মানে কাটি থোৱাখিনি গোটেইখিনি মানে ওলাব লাগিব। তাৰপিছত ইয়াৰে বখিনি মানে এডালকৈ ওলাব লাগিব। তো বহুতখিনিয়ে কাম থাকে শালত লগালে কাপোৰ আৰু। তো এতিয়া সূতা এই মাহান সূতা নাই গ'ল। আৰু এতিয়া মানে গোটেইখিনি কাপোৰ মই ইয়াতে লৈ আহিলোঁ, কাৰণ যিহেতু আগতে কাটাও আছিল আগতে, তো কাপোৰ লগাইছিলোঁ মই 3 যোৰ আৰু 3 যোৰ ইয়াতে মানে গোটেইখিনি আছে আৰু আপোনাক গোটেইখিনি ডিজাইনটো দেখাম। আৰু এইখন হৈছে চাদৰ আৰু চাদৰৰ ডিজাইনটো কেনেকৈ দিছোঁ এইটো দেখাম আপোনালোকক। আৰু চাদৰৰ ডিজাইনটো এনেকৈ দিছিলোঁ। আৰু এইকেইটা মানে কি এই মানে 3টা থপা কৰি দিছিলোঁ তলত, আৰু ওপৰত মানে গোটেনাটো ডাঙৰকৈ দিছিলোঁ আৰু এইফালে এইকেইটা অকণমান সৰু আৰু আধা জ্বলে মূৰে ফুলখিনি দিয়া গৈছিল এইখনত এনেকে। তো এইখনৰ ডিজাইনটো এনেকুৱা আৰু নেক্সটখনৰ ডিজাইনটো আপোনাক দেখুৱাই আছোঁ। আৰু এইখনৰ ডিজাইনটো মই এনেকৈ দিছিলোঁ। এইখনতো আৰু বেছি ঘনকে দিয়া হৈছিল মানে গোটেই গাটোত আৰু এইখনত মই এইকেইটা এনেকৈ দি পিনে গোটেনা দিছিলোঁ। তাৰপিছত এনেকে মানে 3 শাৰী দিছিলোঁ, মিনা খোৱাই দিছিলোঁ। আৰু মিনা খোৱাৰ পিছত আৰু গোটেই গাটোত বহুত বেছি ঘনকে মানে গোটেনা দিছিলোঁ, আৰু গোটেনাটো মানে এইটো বেলেগ দিছিলোঁ আৰু বহুত বেছি ঘন হয় চাওকচোন। তো এইখনৰ ডিজাইনটো হৈছে এনেকুৱা।
আৰু এখন আছে এইখনৰ ডিজাইন আৰু এইখনৰ ডিজাইন সেম একে বাট অকমান মানে এটা কালাৰ বেলেগকে দিছিলো আৰু সেইটো হৈছে এইটো কালাৰ বেলেগকে দিছিলো আৰু বাকি সব একে আৰু এইখনত অকমান মানে ফুল কেটা অকমান পাতলকে দিয়া গৈছে গোটে গাটোত তো বাকি একে এইখনৰ আপোনাক লৈ দেখুৱাই আছো আৰু গোটেইখন দেখালো আৰু মেখেলা কিখনৰ ডিজাইনটো এনেকৈ দিছিলো মানে মেখেলাখনক গোটে ঋতুত দিয়া নাই তো এহাৰি গোটেনা আৰু এহাৰি দুহাৰি গোটেনা দিছো আৰু এইখিনি থকাখানি দি দিছিলো তো মেখেলাখনত এনেকৈ দিছো আৰু এইকেইটা হৈছে সাইড পটি আৰু সাইড পটি কেটা কি হয় গোটেইখনতে একে সাইড পটি দিছো এটা ডিজাইনতে তো গোটেইখনতে একে ডিজাইনৰে সাইড পটি হয় আৰু এইকেইটা দিছিলো আৰু ব্লাউজৰ কাৰণে মই দুটামান মানে বেলেগকে দিছিলো আৰু তো এইখিনি মেখেলা চাদৰ মেখেলাখন কি হল আজি ওলা মেখেলাখন কি হল আৰু আজি কটা মেখেলাখন হৈছে এইখন আজি কটা মেখেলাখন এইখন কেনেকুৱা লাগিছে বাৰু যেহেতু ডিজাইন বুয়া গোটেইখিনি মোৰ হেতু কাৰণে মই মাক হুদু কেনেকুৱা লাগিছে কাপোৰজোৰ তো কেনেকুৱা লাগিল তোৰ কাপোৰজোৰ এজোৰ যেহেতু মাৰ যেহেতুকে মই ইবাৰ বুয়া নাই তাইও বেছি আৰু এইখন হৈছে মাৰ চাদৰ আৰু এইখন হৈছে মাৰ চাদৰ আৰু দেখিছেনে বহুত বেছি খনকে মানে ফুল কেটা দিয়া গৈছে মানে আধা জলত কৰি কমকে দিয়া গৈছে ফুল সাইড কেটা মাৰ কাপোৰজোৰত বহুত বেছি খন হৈছে আৰু সাধাৰণ হৈছে না ঠিকে হৈছে ভাল হৈছে সিলাই দিলে লৱাৰ পিছত বেছি ভাল লাগিব খাতা না তো মানে মই ডিজাইন কৰি দিছো গোটেইখিনি মানে কাপোৰজোৰ আৰু ইমান বেছি খন হৈছে বহুত বেছি খন হৈছে আৰু কাপোৰজোৰ সিলাই দিলে লৱাৰ পিছতো বেছি ভাল লাগিব আৰু তেতিয়া আপোনাক দেখুৱাম আৰু এতিয়া মানে গোটেইখিনি কাপোৰ আপোনালোকক এবাৰ দেখুৱাই আছো ডিজাইনখিনি দেখুৱালো আৰু কেনেকুৱা লাগিছে আপোনাক কমেন্ট কৰি জনাব আৰু যেহেতু মই নিজে বৈছো হেতু কাৰণে মানে আপোনাক দেখুৱালো আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আমাৰ মানে যেহেতু ঘৰতে হাল আছে হেতু কাৰণে বেছি ভাগ মানে বুৱা কাপোৰে আছে যদি কোনোবাই বুৱা কাপোৰৰ ডিজাইন চাব বিচাৰে তেনেহলে এইটো ভিডিঅ' কমেন্ট কৰি জনাব আৰু নেক্সট মই বুৱা কাপোৰৰ ডিজাইন লৈ আহিম আৰু বেলেগ তো আজি এইখিনি মানে গোটেইখিনি দেখুৱালো আপোনালোকক আৰু কেনেকুৱা লাগিছে ডিজাইনটো আপোনালোকে এবাৰ কমেন্ট কৰি জনাব আৰু আজি ভিডিঅ'টো এইখিনি আছিল আশা কৰো চাই ভাল পালে আৰু জনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে বেল আইকনটো প্ৰেছ কৰি থব আৰু আজিলৈ আহিছো আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই